নমস্কাৰ আমি ইয়াত বৰবৰী থানাৰ সন্মুখত এখন খেল দিয়া হৈছে জ্যোতিৰূপা আত্মসহায়ক গোটৰ ফালৰ পৰা ইএম ছাৰ আছে গতিকে ছাৰকো অলপমান আমাৰ খেলখনৰ বিষয়ে দুই এষাৰ ক'বলৈ নমস্কাৰ বন্ধুসকল আপোনালোকে জানেই অহা 15 তাৰিখে বাক্সাত এখন বৃহৎ উপহাৰ কুপনৰ খেল আছে জ্যোতিৰূপা আত্মসহায়ক গোটৰ সৌজন্যত এই খেলখন খেলাবলৈ লোৱা হৈছে প্ৰথমে আপোনালোকক এই খেলখনত মই কি উপহাৰ আছে গোটেইখিনি দেখাবলৈ গৈছোঁ আৰু তাৰ পিছতে আপোনালোকে এই খেলখনৰ মেইন উদ্দেশ্যটো জানি ল'ব মহিলাসকলৰ মুখেৰে এই খেলখনৰ এটা কুপনৰ মূল্য হৈছে মাত্ৰ 100 টকা আপোনালোকে নিশ্চিন্ত মনে এই খেলখনৰ কুপন ল'ব পাৰে এতিয়া মই আপোনালোকক গোটেই উপহাৰখিনি দেখুৱাইছোঁ তাৰপিছত মহিলাসকলৰ মুখেৰে আপোনালোকে এই খেলখনৰ বিষয়ে সকলোখিনি জানি ল'ব এই খেলখনৰ এটা বুকৰ মূল্য হৈছে মাত্ৰ 1100 টকা এই খেলখনৰ কুপন প্ৰাইজৰ 1 নম্বৰ প্ৰাইজটো হৈছে 5 লাখ 2 নম্বৰ প্ৰাইজটো হৈছে 1 লাখ 3 নম্বৰ প্ৰাইজটো হৈছে 50,000 4 নম্বৰ প্ৰাইজটো হৈছে 1 লাখ 5 নম্বৰ প্ৰাইজটো হৈছে 1 লাখ 50,000 6 নম্বৰ প্ৰাইজটো হৈছে 1 লাখ 7 নম্বৰ প্ৰাইজটো হৈছে 50,000 8 নম্বৰ প্ৰাইজটো হৈছে 2 লাখ টকা 9 নম্বৰ প্ৰাইজটো হৈছে 50,000 10 নম্বৰ প্ৰাইজটো হৈছে 1 লাখ 11 নম্বৰ প্ৰাইজটো হৈছে 50,000 12 নম্বৰ প্ৰাইজটো হৈছে 1 লাখ 13 নম্বৰ প্ৰাইজটো হৈছে 50,000 14 নম্বৰ প্ৰাইজটো হৈছে 1 লাখ আৰু 15 নম্বৰ একেবাৰে শেষৰ কুপন প্ৰাইজটো হৈছে 3 লাখ টকা ইয়াতে বুক প্ৰাইজো আছে আপোনালোকে যদি বুক হিচাপে লৈ বুক প্ৰাইজতো কিবা এটা ভাল উপহাৰ লাভ কৰিব পাৰে ইয়াতে বুক প্ৰাইজৰ 1 নম্বৰ প্ৰাইজটো হৈছে 50,000 2 নম্বৰ প্ৰাইজটো হৈছে 40,000 3 নম্বৰ প্ৰাইজটো হৈছে 30,000 4 নম্বৰ প্ৰাইজটো হৈছে 20,000 আৰু 5 নম্বৰ একেবাৰে শেষৰ বুক প্ৰাইজটো হৈছে 10,000 টকা ইয়াতে কুপন আৰু বুক মিলাই টোটেল 20টা প্ৰাইজ আছে নমস্কাৰ আমি ইয়াত বৰবৰী থানাৰ সন্মুখত এখন খেল দিয়া হৈছে জ্যোতিৰূপা আত্মসহায়ক গোটৰ ফালৰ পৰা ইএম ছাৰ আছে গতিকে ছাৰকো অলপমান আমাৰ খেলখনৰ বিষয়ে দুই এষাৰ ক'বলৈ জ্যোতিৰূপা আত্মসহায়ক গোটৰ নামত বেংকৰ পৰা অলপ লোন লৈছোঁ আৰু আমাৰ গোটত যিখিনি অলপ জমা পইচা আছিল সেইখিনিৰে লগ লাগি অলপ শকত মানে ধন প্ৰয়োজন কৰি আমি এখন ডাঙৰ খেল দিব বিচাৰিছোঁ গতিকে আমি এই খেলখনৰ পৰা বেলেগ বিচৰা নাই অলপ লাভান্বিত হৈ পেলাই আমি যিখিনি আমাৰ দুখীয়া মহিলা আছে সেইখিনি মহিলাক আমি স্বাৱলম্বী কৰিব বিচাৰিছোঁ লগতে আমাৰ খেলখনত আপোনালোকে সহযোগ কৰক সকলো ৰাইজে যাতে আমি অলপ স্বাৱলম্বী হ'ব পাৰোঁ ইএম ছাৰ আছে গতিকে ছাৰকো অলপমান আমাৰ খেলখনৰ বিষয়ে দুই এষাৰ ক'বলৈ দিলোঁ ধন্যবাদ থাকিল আজি মই নিশ্চয় আনন্দিত হৈছোঁ আমাৰ জ্যোতিৰূপা ছেল্ফ হেল্প গ্ৰুপে নিজৰ ভৰিত নিজে থিয় হোৱাৰ কাৰণে তেখেতসকলে যি বৰ সম্ভৱ তেখেতলোকে মই নাজানো তেখেতসকলে বৰ সম্ভৱ যি অৰুণোদয় পইচা পাইছিল সেই পইচাই দি তেখেতসকলে সকলোৱে জমা কৰি তেখেতসকলে এই খেলাখন দিছে গতিকে মই ভাল পাইছোঁ আৰু এইটো এটা প্ৰশংসনীয় পদক্ষেপ গতিকে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলে জ্যোতিৰূপা যি ছেল্ফ হেল্প গ্ৰুপ আছে সেই ছেল্ফ হেল্প গ্ৰুপে বেলেগে যাতে অনুকৰণ কৰে আৰু তেখেতসকলেও নিজৰ নিজৰ জাগাত নিজৰ গোটখন আৰ্থিকভাৱে সবল স্থিতিত অনাৰ কাৰণে তেখেতসকলক প্ৰয়াস দিয়ক সেয়েহে মই সকলো ছেল্ফ হেল্প গ্ৰুপক তেখেতসকলক জ্যোতিৰূপা যিটো ছেল্ফ হেল্প গ্ৰুপ আছে সেই ছেল্ফ হেল্প গ্ৰুপৰ আদৰ্শ লৈ তেখেতসকলৰ যাতে নিজৰ নিজৰ জাগাত এইবোৰ নিজাববীয়াকৈ কিছু আৰ্থিক স্থিতি সবল কৰাৰ কাৰণে তেখেতসকলে আগবঢ়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে এই যে পন্থা তেখেতসকলে নিজে লৈছে আৰু মই সকলোকে অনুৰোধ কৰিছোঁ যাতে আপোনালোকে তেখেতসকলক সকাহ দিয়াৰ কাৰণে যিবোৰ টিকেট তেখেতসকলে বিক্ৰী কৰি আছে বৰবৰী থানাৰ সন্মুখত সকলোকে মই অনুৰোধ কৰিছোঁ তেখেতসকলৰ পৰা যেনে টিকেটটো ক্ৰয় কৰে যেন ধন্যবাদ থাকিল